সামগ্ৰী হৈলানে প্ৰস্তুত? সকলো সামগ্ৰী প্ৰস্তুত হৈ আছে দৈত্যপতি। কালজিত আৰু বীৰবাহু পাবহি বলি ৰূপী ভানুসিংহক লৈ। হে দেৱী মা, তোমাৰে পৰম ভক্ত পতালুকেতো হত্যা কৰি আজি তোমাৰ চৰণত কৰিম অৰ্পণ। তুমি সন্তুষ্ট হবা মা, আজি তুমি সন্তুষ্ট হবা। শিকলি ছিগি বন্দী পলায়ন কৰিলে। অসম্ভৱ, অসম্ভৱ। লৌহ শিকলি ছিঙি পলায়ন কৰাটো অসম্ভৱ। হে মা, ক্ষমা কৰিব আজি তোমাৰ পূজাত হৈছে বিলম্ব। এই প্ৰথম কালকে খিৰ হাতৰ পৰা বলিয়ে কৰে পলায়ন। ত্রিভুবন আমি সলাস করিম তাকে বিচারি। দাদা বন্দী করে এলি মই মন্ত্রী পুত্র জয়কে এই পদে পঠালে ভানু সিংহকে। তুই কি কার্য করিলি? শত্রুক তুই বন্দী খালর পরা করিলে মুক্ত। বাঁচাও বলে তুমি মুখ, বাঁচাও বলে তুমি মুখ সম্বোধন নকরিবা পিতা। লাজ লাগে, লাজ লাগে আজি মোরে তোমার পুত্র বলিবলৈ। কোনো ভুল, কোনো পাপ করা নাই মই। মহারাজক মুক্ত করি মই উচিত কার্য সামান্য বালকৰ এনে কাৰ্য অজয় ফলতাচাহী মহাপাপী আৰু সিংহ। সংযত কৰি কথা কবা। শুনিব নোখোজো মই এনে কতো বাক্য। ধাৰ্মিক ৰাজন মানুহৰ বিৰুদ্ধে বন্দীৰ অৱস্থাটো ইয়াৰ ইমান এটা পালি। দাদা ইয়াকেই দেৱী মাৰ চৰণতে কৰকে বলি। এই দৈত্যপতি, এই ষড়যন্ত্ৰকাৰী আজি ৰজাৰ পূৰ্বে ইয়াকেই কৰক বলি। নাই দৈত্যপতি, অজয়ৰ অপৰাধ আপুনি ক্ষমা কৰি দিয়ক। ইয়াক নিজে নবলে। ইয়াৰ ওপৰত ক্ষমাৰ অযোগ্য। নিজ পুত্ৰকো মই কৰা নাই ক্ষমা। দৈত্যপতি, মই আপোনাৰ চৰণত ধৰিছো। ইয়াক আপুনি ইমান নিষ্ঠুৰ নহ'ব মন্ত্ৰী ঠিক আছে, তোৰ কথা মানি মই নিষ্ঠুৰ লৈ অস্ত্ৰ লৈ বলি এই প্ৰখণ্ড নহলে উত্তয় কৰা অপৰাধৰ বাবে তইও নাপাবি নিশ্চয়। এই মন্ত্ৰী কেনেকৈ হত্যা কৰো মই নিজ পুত্ৰকে? এই মন্ত্ৰী হে প্ৰভু, আজিহে গম পালো মই কি ভুল কৰিলো। অজয়, বাছা অজয়, তই ঠিকেই কৈছ। মই তোৰ পিতা হ'ব নোৱাৰো। মই দেশদ্ৰোহী, ৰাজদ্ৰোহী, ষড়যন্ত্ৰকাৰী, পিতা। পিতা, বেজাৰ নকৰিবা তুমি। সুখ কৰিব লাগিব আজি তুমি তোমাৰ কৰ্মফল। গতিকে পিতা অজয়, গতিকে পিতা অজয়, মই কৃপাতে অজয় তুমি মোক ৰাখিৰছে। এয়াই হ'ব তোমাৰ বাবে যজ্ঞ শাস্তি। এই কাৰ্য মোৰ দ্বাৰা নহ'ব কদাপি। হে প্ৰভু, তোমাৰ চক্ৰৰ পোহৰে মোক মাৰি নিনিয়া কিয়? মাৰি নিয়া পিতা। মন্ত্ৰীবৰ কিয় পলম কৰিছা? পুত্ৰৰ প্ৰতি কি এতিয়া স্নেহ উপজিছে? দৈত্যপতি,
শীঘ্ৰেই বলিকাৰ্য আপুনি ক্ষমাপণ দৈত্যপতি অজয় মৃত্যুৰ বাবে তই সাজু কেতিয়াও এই অজয়ে ভয় নকৰে তোমাক মই কোনো দুখ নিদো কিন্তু পুতৌ জন্মে বুঢ়াই বিক্ৰম শুনা বিক্ৰম তোমাৰ সপোন কেতিয়াও নহব পূৰণ ৰজাৰ লগতে মই পলুৱাই পঠালো ৰাজকন্যা কি ক'লে তোৰ ইমান সাহস পলুৱাই পঠিয়াইছ তই অমিয়াক ৰাজ্যৰ পৰা দৈত্যপতি কি চাই আছে ইয়াৰ মই বলি হালত দি মহমাই শীঘ্ৰেই আপুনি বলিকাৰ্য ক্ষমাপণ তই মোক নকৰিবি স্পৰ্শ তহঁতৰ বাবেই আমাৰ ৰাজ্য শ্মশানতে বাস কৰিব নিস্বাৰ্থ পূৰণৰ বাবে জনমভূমি প্ৰতাৰণা কৰোঁতাকৈ আৰু মহাপাপী নাই গতিকে দিছো মই তোক ঘোৰ অভিশাপ তই তোৰ কাৰ্যৰ বাবে কেতিয়াও মনতে নাপাবি শান্তি হে জনমভূমি তুমি মোক কৰিবা ক্ষমা নোৱাৰিলো ৰক্ষা কৰিব তোমাক শত্ৰুৰ হাতৰ পৰা হে দৈত্যপতি দিছো মই কৃপাতি তুমি তোমাৰ কাৰ্য কৰা দৈত্যপতি মই আপোনাৰ চৰণত ধৰিছো বাছাৰ পৰিৱৰ্তে মুকাই কৰক হত্যা গ্ৰহণ কৰিব তুমি এই বালক তই নামাত কিয় অভিমানী এৰ বাছা তই মোক ক্ষমা কৰি দে একে তেজে অজয় তই মোক এৰি নাযাবি অজয় তই মোক ইমান কষ্ট নিদিবি নাই খেৰ মোৰ তহঁতে পলাইছ মোৰ বাছা অজয় হ'ব ৰাজন জয় ৰাজন অজয়ৰ জয় ৰাজন অজয়ৰ জয় ৰাজন অজয়ৰ অজয় নাই নজগাবি তাকে কি হৈছে মূৰ্খ তহঁতে পলাইছ তহঁতে কি আহিছ আঁতৰ হ তহঁতে অজয় তই কলৈ গৈছ বাছা ৰ বাছা ময়ো গৈছো তোৰ লগে লগে অজয়